ধেমাজি চিমেণ্ট চাপৰিত বৃহৎ পৰিমাণৰ অবৈধ খৈৰ গছৰ কাঠ জব্দ। ধেমাজি আৰক্ষী, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা, ডিমৌ বনকৰ্মী আৰু ধেমাজি সংমণ্ডলৰ বনৰক্ষী বাহিনীৰ যৌথ অভিযানত জব্দ কৰে অবৈধ খৈৰ গছৰ কাঠখিনি। জানিব পৰা মতে পুৱতি নিশা 3মান বজাত চিমেণ্ট চাপৰিৰ চকমং মাজবাৰীৰ অসমীয়া গাঁৱত বাহিনীবাৰীত বৃহৎ সংখ্যক অবৈধ জমা কৰা দুষ্প্ৰাপ্য খৈৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কোনে কি কাৰণত কাঠখিনি লুকুৱাই ৰাখিছিল। যদিও পিছৰ পৰ্যায়ত আৰক্ষীৰ তদন্তৰ পৰা জানিব পৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে বন বিষয়াই। আমি বিশ্বস্ত সূত্ৰে এটা খবৰ পাইছিলোঁ চেঙাজান অসমীয়া মাজবাৰী গাঁৱত চিমেণ্ট চাপৰি অঞ্চলত পথাৰৰ মাজত বাহনিৰ তলত খেৰে লুকুৱাই থকা অৱস্থাত কিছু খৈয়া গছৰ কুঁডা লুকুৱাই ৰাখিছে বুলি এনেকৈ বুলি কৈছিলে। তাৰে খবৰ পাই আমি চিমেণ্ট চাপৰি ফৰেষ্ট, আমি ডিমৌ ফৰেষ্ট, ধেমাজি ৰেঞ্জ হেডকোৱাৰ্টাৰ ফৰেষ্ট ষ্টাফ আৰু জোনাই আঞ্চলিক কাৰ্যালয়ৰ পৰা অহা ফৰেষ্ট ষ্টাফ আদি আমি আৰু আমাৰ অসম সুৰক্ষা বাহিনীৰ লগত লৈ আমি এক অপাৰেশ্যন চলাওঁ। যোৱা ৰাতি আমি কোনো তেনেকুৱা দুৰ্বৃত্ত ধৰিবলৈ সক্ষম নহ'লোঁ। আজি পুৱাৰ ভাগত আমি সকলোৱে মিলিজুলি মানে পথাৰৰ মাজৰ পৰা মানে বস্তুখিনি কাঠখিনি আনিবলৈ সক্ষম হওঁ। বৰ্তমান আমি প্ৰায় 6 cm খৈয়াৰ কাঠৰ টুকুৰা, প্ৰায় টুকুৰাবিলাক দেখিছে আপোনালোকে কিছু 1.5 ফুট 2 ফুট 3 ফুটীয়া এনেকুৱা আছে। আপোনালোকে ইয়াতে চাই ল'ব পাৰিব ইচ্ছা কৰিলে। আমি এইখিনি আনি এতিয়া আমাৰ ডিমৌ খণ্ড বন কাৰ্যালয়ৰ চৌহদত জমা কৰি ৰখা হৈছে আৰু ইয়াৰ পৰৱৰ্তী বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষলৈ ইয়াৰ সম্পৰ্কত গোটেই জড়িত কোনোবা জনা হৈ গম পাইছে নেকি কোনোবা জড়িত থকা? এতিয়া আমি সত্যসত্যে তেনেকৈ কোন জড়িত আছে আমি উলিয়াব পৰা নাই, কিন্তু ইয়াৰ বিষয়ে আমি স্থানীয় বন বিভাগে আৰু স্থানীয় ৰাইজৰ সহযোগত আমি ভৱিষ্যতৰ দিনত কিবা ইয়াৰ কোনে ইয়াত জড়িত, কাৰ দ্বাৰা এই কামটো হৈছে আমি নিশ্চয় উলিয়াব পাৰিম। যাৰ মাটিত ইতিমধ্যে উদ্ধাৰ হৈছে তেওঁৰ নাম গম পাইছে নেকি? তেওঁৰ নামটো এতিয়া সত্যসত্যে আমাৰ ওচৰ চুবুৰীয়া মানুহ আমি তেনেকৈ বিশেষ লগ নাপালোঁ, সেইকাৰণে পথাৰৰ মাজত তেওঁৰ নামটো জানিব নোৱাৰিলে।